আপোনালোকে জানে ৰাণীগঞ্জ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যজনে ২২ চনত MGNREGAৰ অধীনত চৰকাৰে লাখ লাখ টকাৰ ধন মুকলি কৰি দিছিল। কিন্তু প্ৰাক্তন সদস্যজনে লগতে বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়া লগতে GRS ইঞ্জিনিয়াৰ মিলি কোনো কাম নকৰাকৈ সাইনবোর্ড আৰি দি সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ তথ্য আমাৰ হাতত আছে। আমি বাৰংবাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে সমূহ জিলা আয়ুক্তক দাবী উত্থাপন কৰি আহিছিলোঁ যে এই MGNREGAৰ কামৰ দুৰ্নীতি তদন্ত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু ধুবুৰী জিলা উপায়ুক্ত মহোদয়ে আৰু সমূহ জিলা আয়ুক্ত যদি তদন্ত কৰিছে যদিও তদন্তৰ নামত ভেকু ভাৱনাহে কৰি আছে। আমি বাৰংবাৰ দাবী উত্থাপন কৰি আহিছিলোঁ যে ৰাণীগঞ্জ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যজনে ব্যাপক দুৰ্নীতি কৰিছে, ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে। কিন্তু ধুবুৰী জিলা উপায়ুক্ত আৰু সমূহ জিলা আয়ুক্তক দুৰ্নীতিগ্ৰস্তসকলক ৰক্ষণাবেক্ষণ দিহে আহিছে। তেওঁলোকে যদি আমাৰ সন্দেহ হৈছে যে তেওঁলোকে ইয়াত দুৰ্নীতিত জড়িত হৈ আছে, নহ'লে কিয় আজিলৈকে দুৰ্নীতিগ্ৰস্তসকলক তদন্তৰ আওতাত আনিব পৰা নাই। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কিছুদিন পূৰ্বে দম্ভালি মাৰি কৈছিল যে কোনোবাই যদি পঞ্চায়তৰ কামত 1 টকা দুৰ্নীতি কৰে লগে লগে জেলত ভৰাই দিম। ঠিক তেনে সময়তে ৰাণীগঞ্জ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যজনে লাখ লাখ টকা আত্মসাৎ কৰি আছে। ইয়াৰ ওপৰত যদি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ সাহস আছে, ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰি দুৰ্নীতিগ্ৰস্তসকলক অতি শীঘ্ৰ আইনৰ আওতাত অনাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।